আজি আমি নামনি অসমৰ বিভিন্ন সমষ্টিলৈ যাবলৈ আগবাঢ়িছোঁ, ভ্ৰমণ আৰম্ভ কৰিছোঁ, যাত্ৰা আৰম্ভ কৰিছোঁ। কিন্তু ইতিমধ্যে ইলেকশ্যন সামৰণি হৈছে, ভোটদান প্ৰক্ৰিয়া শেষ হৈছে আৰু ভোটদানৰ পিছত ডাটাবোৰ কালেক্ট কৰাটো অলপ কঠিন হৈ পৰে, কাৰণ প্ৰাৰ্থীসকলে কেনেকৈ যুঁজ দিছিল সেইবোৰ ডাটা নাথাকে। এইবাৰ আমাৰ গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো বৰ কঠিন হৈ পৰিছে, কাৰণ এটা ফেজত হোৱাৰ কাৰণে ইতিমধ্যে মই কৈছোঁ, যোৱা খণ্ডমূৰত ইতিমধ্যে আপোনালোকে গম পাইছে কেনেকৈ এই প্ৰক্ৰিয়াটো কৰা হয়। কিন্তু এইখিনিতে মই জনাব বিচাৰিছোঁ যে এইবাৰ এনেকুৱা লাগিছে যে আগতে ধৰক 5টা পৰীক্ষা 5 দিনত হৈছিলে, এইবাৰ 5টা পৰীক্ষা এদিনতে হৈ গৈছে। সকলোবোৰ শেষ হৈ গৈছে এটা দিনতে। আৰু এতিয়া আমি যেতিয়া যাম, আমি পষ্টমৰ্টম কৰিবলৈ চেষ্টা কৰিম প্ৰত্যেকটো সমষ্টি। পোষ্ট মতদান হোৱাৰ পিছত, ভোটদান হোৱাৰ পিছত কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হৈছে, কিছুমান ক্ষেত্ৰত এইটো খুব ভাল আৰু কিছুমান ক্ষেত্ৰত এইটো ইমান সঠিক নহয়, কিন্তু তথাপিও আমি চাম। আমি এই জটিলতাৰ প্ৰত্যাহ্বান সন্মুখীন কৰি আমাৰ নামনি অসমৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আজিৰ দিনটো আমি বৰক্ষেত্ৰী অঞ্চল, নলবাৰী অঞ্চল, ভিতৰুৱা অঞ্চলসমূহ আমি ঘূৰিলোঁ, উমান ল'বলৈ চেষ্টা কৰিলোঁ। এতিয়া আমি নলবাৰী টাউন হৈ আমি টিহু, পাটাচাকুচি, পাঠশালা সেই মুখে আমি ৰাওনা হ'ম। এতিয়া নিশা 12:30 বাজিছে। 12:30 বজাত আমি বৰ্তমান পাঠশালা আহি পালোঁ, চিনাকি বিবাহ ভৱন, আৰু ৰাতিটো আমি ইয়াতে কটাম। আৰু পাঠশালা, ভৱানীপুৰ, বৰপেটা এইবোৰ অঞ্চল আমি অহাকালি ভ্ৰমণ কৰিম। অহাকালি আমি সমীক্ষা কৰিবলৈ চেষ্টা কৰিম। আৰু যিসকলে নাজানে তেওঁলোকক মই জনাব বিচাৰিছোঁ যে চিনাকি বিবাহ ভৱন পাঠশালাত আমাৰ কাৰ্যালয় থাকে বিক্ৰমাদিত্য এষ্ট্ৰ এণ্ড স্পিৰিচুৱেল চেণ্টাৰ, যিসকল বৰপেটা, ভৱানীপুৰ, পাঠশালা, নলবাৰী এই অঞ্চলত আছে। আপোনালোকে নিশ্চয় আহিব পাৰে ইয়াৰ 2য় মহলাত, কিন্তু এপইণ্টমেণ্ট লৈহে যাতে আহে। আৰু যিহেতুকে দেখিছে এতিয়া ৰাস্তাত কোনো নাই, একেবাৰে নিস্তব্ধ, সকলোফালে নিস্তব্ধ। আৰু আজি আমি চিনাকি বিবাহ ভৱনত আমাৰ ইয়াতে য'ত থাকিবলৈ ঠাই আছে তাতে আমি ৰাতিটো কটাম, আৰু অহাকালি আমি ভ্ৰমণলৈ আগবাঢ়িম।